নলবাৰী উপায়ুক্ত কাৰ্যালয়ত নিযুক্তি কেলেংকাৰী কেলেংকাৰীৰ অভিযোগ যুৱ ছাত্ৰ পৰিষদৰ 27 ডিচেম্বৰত নলবাৰী জিলাত অনুষ্ঠিত হৈছিল অফিচ পিয়ন জাৰিকাৰক পদৰ লিখিত পৰীক্ষা ইয়াৰ 4 দিন পাছতে 1 জানুৱাৰীত লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল আৰু 2 জানুৱাৰীত নিৰ্বাচিত প্ৰাৰ্থীসকলক যোগদান কৰোৱা হৈছিল নলবাৰীত এই যোগদানৰ পাছতে সংবাদমেল সম্বোধন কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আনিছে কেতবোৰ গুৰুতৰ অভিযোগ সাধাৰণ পদৰ প্ৰাৰ্থীয়ে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত পদত চাকৰি পোৱাৰ অভিযোগ যুৱ ছাত্ৰ পৰিষদৰ ধনৰ বিনিময়ত চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে লিখিত পৰীক্ষা সমগ্ৰ নলবাৰী জিলাতে 27 তাৰিখে ডিসেম্বৰ মাহৰ 27 তাৰিখে হৈছিল লিখিত পৰীক্ষা আৰু লিখিত পৰীক্ষা 27 তাৰিখৰ পিছত এটা আচৰিত ঘটনা সংঘটিত হৈছে যে 1 তাৰিখে তাৰ ফলাফল ঘোষণা কৰিছে যোৱা আমাৰ এই প্ৰথম 2021 চনৰ 1 তাৰিখে তাৰ ফলাফল ঘোষণা কৰিছে আৰু ফলাফল ঘোষণা কৰি ইমান ততাতয়াকৈ এই নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে তেখেতসকলে নিযুক্তি দিয়া বুলি আমি অৱগত হৈছো আমাক বিভিন্ন মাধ্যমে জনাইছে যদিও মানে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়াত বিভিন্ন প্ৰক্ৰিয়া থাকে পুলিশ ভেৰিফিকেশ্যনকৈ ধৰি অন্যান্য প্ৰক্ৰিয়া থাকে এই প্ৰক্ৰিয়াসমূহ নকৰাকৈ হয়তো এই প্ৰক্ৰিয়া নিযুক্তি দিছে বুলি আমাৰ সন্দেহ হৈছে এসসি কোটাত তেখেতে পাইছে বুলি দেখুৱা হৈছে এই ৰিজাল্ট চিটত আৰু এটা দেখাইছে 8353 ইয়াতে দেখুৱা হৈছে ওবিসি এমওবিসি এই কোটাত ৰিজাৰ্ভ হোৱা বুলি দেখাইছে আপোনালোকে নিশ্চয় দেখিব পাইছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আমাৰ হাতত যি তথ্য আহিছে যি অভিযোগ আহিছে এই অভিযোগৰ ভিত্তিত আমি এটা কথা গম পাইছো এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে নলবাৰীৰ জড়িত হৈছে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ আৰত জড়িত হোৱা ব্যক্তিজন হৈছে জয়ন্ত মল্ল বজৰবৰুৱা বুলি আমি গম পাইছো শূন্য সহনশীলতাৰ কথা আওৰোৱা সৰ্বানন্দ নেতৃত্বাধীন এই চৰকাৰখনে বিজেপি ৰাজ্যিক চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন নিযুক্তি কেলেংকাৰী কৰি অহা আমাৰ পৰিলক্ষিত হৈছে শেহতীয়াভাৱে নলবাৰী উপায়ুক্তৰ কাৰ্যালয়ত জাৰিকাৰক চকীদাৰ অফিচ পিয়নকে ধৰি বিভিন্ন পদত নিযুক্তি প্ৰক্ৰিয়া চলিছিলে যোৱা 27 তাৰিখে তাৰ লিখিত পৰীক্ষা হৈছিলে কিন্তু 1 তাৰিখে তাৰ ৰিজাল্ট ঘোষণা কৰিছিলে আৰু ৰিজাল্টত আমি দেখিবলৈ পাইছো বিভিন্ন খেলিমেলি হৈছে কিন্তু যুৱ ছাত্ৰ পৰিষদৰ এই অভিযোগ কিমান দূৰ সত্য হয় সেয়া পৰৱৰ্তী সময়ত তদন্ততে স্পষ্ট হ'ব নলবাৰীৰ পৰা পংকজ কলিতাৰ ৰিপৰ্ট ঈশান নিউজ